नए व्यूअर्स चैनल को सब्सक्राइब कर लें, साथ ही बेल आइकन दबा के ऑल प्रेस करें। हेलो एवरीवन, वेलकम टू इंजामाम स्टाडी हाब। আজি আমি ভাৰ্বৰ বিষয়ে আলোচনা কৰিম। অসমীয়াত ভাৰ্ব মানে হল ক্ৰিয়া অৰ্থাৎ কাম। And basically verb describes the action or the state of the subject. যি শব্দই কৰ্তাৰ কাম বা পৰিস্থিতিক বুজায় তাকেই ভাৰ্ব বলে। আৰু ভাৰ্ব ইংৰাজীত এটা এনেকুৱা কনসেপ্ট যিটো ইগনোৰ কৰি আপুনি ইংলিছত এটা সেন্টেন্স লিখিব নোৱাৰিব বা ক'ব নোৱাৰিব। গ্ৰামেটিক্যালি ভাৰ্বৰ বহুতো ক্যাটাগৰী আছে আৰু আমালোকে ইয়াত স্পোকেন ইংলিছৰ প্ৰয়োজন অনুসৰি ভাৰ্ববোৰক দুটা ভাগত ভগাই ল'ম। এটা হৈছে মেইন ভাৰ্ব আৰু আনটো হৈছে অক্সিলাৰি ভাৰ্ব। আৰু অক্সিলাৰি ভাৰ্বক বিভিন্ন নামেৰে জনা যায়, যেনেকুৱা হেল্পিং ভাৰ্ব, এনমালাছ ফিনিট এটসেট্ৰা। প্ৰথমতে আমি মেইন ভাৰ্বৰ বিষয়ে আলোচনা কৰিম। ওপৰত দিয়া ভাৰ্বৰ ডেফিনেশ্যন অনুসৰি ভাৰ্ব ডেছক্ৰাইবছ দ্য একশ্যন অৰ দ্য ষ্টেট অফ দ্য ছাবজেক্ট। ইয়াত একশ্যন মানে হ'ল কাম আৰু ষ্টেট মানে হ'ল স্থিতি। আৰু মেইন ভাৰ্বটো হ'ল কামৰ লগত জড়িত। সেন্টেন্সত থকা সাবজেক্ট যেনেকুৱা আই, উই, ইউ, দে, হি, সি, ইট বা যিকোনো সাবজেক্টৰ কামৰ বিষয়ে কোৱা ভাৰ্বটোৱে হৈছে মেইন ভাৰ্ব। ফৰ এক্সাম্পল, আই ৰিড বুকছ, মই কিতাপ পঢ়োঁ। ইয়াত আই হৈছে এটা সাবজেক্ট আৰু ৰিড হৈছে এটা মেইন ভাৰ্ব। আৰু ৰিডে কাৰ কামৰ বিষয়ে কৈ আছে? সাবজেক্ট আইৰ কামৰ বিষয়ে কৈ আছে যে কোনে পঢ়ে? আই বা মই পঢ়োঁ। বলা এতিয়া নেক্সট এক্সাম্পললৈ যাওঁ। নেক্সট এক্সাম্পলটো হ'ল এলেক্স ৰাইটছ এ লেটাৰ। এলেক্স চিঠি লিখে। ইয়াত এলেক্স ৰাইটছ এ লেটাৰ তিনিটা শব্দ আছে। এলেক্স মানে হ'ল এজন ল'ৰা, আৰু ৰাইটছ মানে হ'ল লিখা, আৰু এ লেটাৰ মানে হ'ল এখন চিঠি। তো ইয়াত লিখাটো এটা কাম, আৰু লিখাটো কাৰ কাম? সাবজেক্টৰ কাম, মানে এলেক্সৰ কাম। তো সাবজেক্টৰ কামটোৱে হৈছে মেইন ভাৰ্ব। লাষ্ট এটা এক্সাম্পল লৈ চাওঁ, যেনেকুৱা দে প্লে ফুটবল, সিহঁত বা তেওঁলোক ফুটবল খেলে। তো দে মানে হৈছে সিহঁত, আৰু সিহঁতৰ কামটো হ'ল ফুটবল খেলা, আৰু এই কামটোৱে হৈছে মেইন ভাৰ্ব। তো এতিয়া বলা অক্সিলাৰি ভাৰ্বৰ বিষয়ে আলোচনা কৰিম। তো আকৌ ডেফিনেশ্যনটোলৈ উভতি যাওঁ। ভাৰ্ব ডেছক্ৰাইবছ দ্য একশ্যন অৰ দ্য ষ্টেট অফ দ্য ছাবজেক্ট। ইয়াত যিটো একশ্যন আছে সেইটো মেইন ভাৰ্বৰ লগত জড়িত হয়, আৰু নেক্সট যিটো ষ্টেট মানে স্থিতি সেইটো অক্সিলাৰি ভাৰ্বৰ লগত জড়িত। ইয়াৰ আগতে আমালোকে পাইছিলোঁ যে মেইন ভাৰ্বটোৱে ছাবজেক্টৰ কামৰ লগত জড়িত বা কামৰ বিষয়ে কয়, কিন্তু অক্সিলাৰি ভাৰ্বটোৱে ছাবজেক্টৰ স্থিতিৰ বিষয়ে কয়। ফৰ এক্সাম্পল, জোচেফ ইজ এন এডভোকেট। চ' জোচেফ এজন উকিল বা এজন আইনজীৱী। ইয়াত ইজটো হৈছে অক্সিলাৰি ভাৰ্ব, আৰু এইটো জোচেফৰ বৰ্তমানৰ স্থিতি বুজাইছে যে জোচেফ বৰ্তমান এজন আইনজীৱী। নেক্সট এক্সাম্পল, জোচেফ ৱাজ ডুইং LLB। জোচেফ LLB কৰি আছিল, আৰু ইয়াত সাবজেক্টৰ পিছত দুটা ভাৰ্ব আছে। এটা হ'ল ৱাজ অক্সিলাৰি ভাৰ্ব, যিটোৱে অতীতৰ পৰিস্থিতিৰ কথা কৈ আছে যে তেওঁৰ কামটো অতীতত চলি আছিল। আৰু এটা হ'ল মেইন ভাৰ্ব ডুইং, আৰু যিটোৱে কৈ আছে যে অতীতত কি কাম চলি আছিল। লাষ্ট এটা এক্সাম্পল চাওঁ, জোচেফ উইল ষ্টাডি LLM।
জোচেফ LLM কৰিব। ইয়াত উইল অক্সিলাৰী ভাৰ্বটোৱে জোচেফৰ ভৱিষ্যতৰ পৰিস্থিতিৰ কথা কৈ আছে যে তেওঁ LLM কৰিব কিন্তু ভৱিষ্যতত। চ' আজি ইমানেই, আৰু মই ভাবোঁ ইয়াৰ পিছত মেইন ভাৰ্ব আৰু অক্সিলাৰী ভাৰ্বৰ মাজৰ পাৰ্থক্য আৰু ব্যৱহাৰ সম্পৰ্কে এটা ভাল ক্লাৰিটি আৰু আইডিয়া থাকিব। And I hope that you will keep on improving your spoken English, and I also hope that one day you will reach the level what you wanted. So thank you and get in touch.